সকলোৱে জানে সমগ্ৰ অসমতে খেল মহাৰণ 2.0 আমাৰ আৰম্ভ হৈছে আৰু আমাৰ 31 নং মানাহ বিধানসভা সমষ্টিৰ অন্তৰ্গত আজি আমি সমষ্টি ভিত্তিক আমাৰ এই চালবাৰী মিনি ষ্টেডিয়ামত আমি 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই খেল মহাৰণ অনুষ্ঠিত কৰিছোঁ। বিগত সময়ছোৱাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গাঁৱে ভূঞে থকা যিসমূহ প্ৰতিভাশীল খেলুৱৈ আছে সেই খেলুৱৈসকলক এটা উপযুক্ত প্লেটফৰ্ম দিয়াৰ কাৰণে তেওঁৰ যিটো প্ৰয়াস আছিলে আৰু সেই প্ৰয়াসত যোৱা বেলি অভূতপূৰ্ব আমি সফলতাৰ দিশ আমি দেখিবলৈ পাইছিলোঁ আৰু এইবেলি আমাৰ খেল মহাৰণ 2.0ৰ জৰিয়তে ইতিমধ্যেই আপোনালোকে সকলোৱে যেনে মানাহ বিধানসভা সমষ্টিৰ অন্তৰ্গত VCDC লেভেলত যি আমাৰ খেল অনুষ্ঠিত হৈছিল সেই অনুষ্ঠিত ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ পিছত আজিৰে পৰাই আমাৰ এই চালবাৰী মিনি ষ্টেডিয়ামত 3 দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি এই খেল মহাৰণ অনুষ্ঠিত কৰিছোঁ আৰু মই আশা ৰাখিছোঁ এই মানাহ বিধানসভাৰ ফালৰ পৰা প্ৰায় 2000 খেলুৱৈ আজি ইয়াতে অংশগ্ৰহণ কৰিছে আৰু মই ভাবোঁ আগন্তুক দিনত আমাৰ এই 2000 খেলুৱৈৰ পৰাই যাতে জিলা পৰ্যায়ৰ পৰা আৰম্ভ কৰি ৰাজ্যিক পৰ্যায় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যাতে তেওঁলোকে খেল খেলি খেলত যাতে তেওঁলোকে সফলতা অৰ্জন কৰিব পাৰে তাৰ প্ৰতি আমি লক্ষ্য ৰাখি সুন্দৰভাৱে আমাৰ যিসকল আজি বিষয়া আছে ইয়াৰ লগত জড়িত হৈ যিসকল বিষয়া আছে তেওঁলোকে সুন্দৰভাৱে আজি আমাৰ এই অনুষ্ঠানটো আয়োজন কৰিছে আৰু সুন্দৰভাৱে এটা ডিচিপ্লিনভাৱে আজি আমাৰ এই খেল আজি অনুষ্ঠিত হৈছে। আমাৰ ইয়াতে মঠনগুৰি সমষ্টিৰ অন্তৰ্গত 25টা VCDCৰ পৰা আজি খেলুৱৈসকল আহি পেলাই অংশগ্ৰহণ কৰিছে।